এটা ধর্ম পরিবর্তন করা হয় এইটো ধর্ম পরিবর্তন করা হয় মেছেজ বনাইছে হিটো লৈ লৈ এনেকুৱা কৰি আছে নহয় নহয় নলবি নলবি কিতাপ নলবি কিতাপ নলবি আপোনালোকৰ জ্ঞান নাজানে আরে জ্ঞান জানো আমি এইটো কিহৰ কাৰণে দিয়া আছে জানো আমি পঢ়ছো গীতা কেনেকা হয় আমি জানো আমাৰ কোন এই কথাটোই আপুনি শুনক কিয় লাগে বাইরে কেউ কেলে লাগে কিয় লাগে বাহিৰা গেট কিয় লাগে আমাক কিউ লাগে কিহৰ কাৰণে লাগে আমাক আমাক বাহিৰা গেট কিয় লাগে কৰ লাগে হাল্লা কৰিতো লাভ নাই শুনকচোন হাল্লা কৰি লাভ নাই আপোনালোকক ক'ৰ পৰা আহিছে কওকচোন আপোনালোকৰ হাত নেখক ক'ৰ পৰা আহিছে আপোনালোকক এছএ নিউজ অসমৰ তৰফৰ পৰা মই দীপাঞ্জলি দাসে আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শক, কিছুদিনৰ আগতেই আমি এছএ নিউজৰ ফালৰ পৰা বিতৰ্কিত গ্ৰন্থ গীতা তোমাৰ জ্ঞান অমৃতত কি আছে শীৰ্ষক এটি বাতৰি আপোনালোকলৈ আগবঢ়াইছিলোঁ। আজি পুনৰ একেটা বিষয় লৈ মই আপোনালোকৰ সন্মুখত থিয় হৈছোঁহি। কাৰণ একেটা ঘটনাৰে পুনৰাবৃত্তি হৈছে বঙাইগাঁৱৰ এখন গাঁৱত। আমি জানিব পৰা মতে সন্ত ৰামপাল মহাৰাজৰ শিষ্যসকলে বঙাইগাঁৱৰ এখন গাঁৱত পুস্তক সেৱা কৰি থকাৰ সময়ত সেই গাঁৱৰে কিছু লোকে তেখেতসকলক গাঁৱৰ পৰা ওলাই যাবলৈ কোৱাৰ লগতে কিছু অশ্লীল শব্দ প্ৰয়োগ কৰি গালি গালাজ পাৰিছে বুলিও আমি ইতিমধ্যে জানিব পাৰিছোঁ। আপোনালোকে ভিডিঅ'টো চাওকচোন বাৰু। এটা ধৰ্ম পরিবর্তন করা হয় এইটো ধৰ্ম পরিবর্তন করা হয় মেছেজ বনাইছে হিটো লৈ লৈ এনেকুৱা কৰি আছে নহয় নহয় নলবি নলবি কিতাপ নলবি কিতাপ নলবি আপোনালোকৰ জ্ঞান নাজানে আরে জ্ঞান জানো আমি এইটো কিহৰ কাৰণে দিয়া আছে জানো আমি পঢ়ছো গীতা কেনেকা হয় আমি জানো আমাৰ কোন এই কথাটোই আপুনি শুনক কিয় লাগে আমাক বাইরে কেউ কেলে লাগে কিয় লাগে বাহিৰা গেট কিয় লাগে আমাক কিউ লাগে কিহৰ কাৰণে লাগে আমাক আমাক বাহিৰা গেট কিয় লাগে কৰ লাগে হাল্লা কৰিতো লাভ নাই শুনকচোন হাল্লা কৰি লাভ নাই আপোনালোকক ক'ৰ পৰা আহিছে কওকচোন আপোনালোকৰ হাত নেখক ক'ৰ পৰা আহিছে আপোনালোকক আপোনালোকে ভিডিঅ'টো নিশ্চয় চালে, গতিকে আপোনালোকে নিজেই অনুভৱ কৰিব পাৰিছে যে সেই গাঁৱৰ লোকসকলে সন্ত ৰামপাল মহাৰাজৰ শিষ্যসকলৰ কোনো কথাই শুনিব বিচৰা নাই। সন্ত ৰামপাল মহাৰাজৰ শিষ্যসকলে তেওঁলোকক কৈছে যে আহক আমি জ্ঞান চৰ্চা কৰোঁ বা এই বিষয়ে আমি সবিশেষ পাতোঁ, কিন্তু তেওঁলোকে কোনো ধৰণৰ কথা পাতিব বিচৰা নাই বা শুনিব বিচৰা নাই। তেওঁলোকে মাত্ৰ কৈছে যে আপোনালোক গাঁৱৰ পৰা ওলাই যাওক আৰু আপোনালোকে ধৰ্মান্তৰকৰণ কৰিবলৈ ইয়ালৈ নাহিব। কিন্তু সন্ত ৰামপাল মহাৰাজৰ গীতা তোমাৰ জ্ঞান অমৃতত কোনো ধৰণৰ যে ধৰ্মান্তৰকৰণৰ কথা উল্লেখ নাই, সেই বিষয়ে আমি আপোনালোকক পূৰ্বৰ বাতৰিত সবিশেষ দেখুৱাইছিলোঁ। তথাপিও আজি আমি পুনৰ সেই একেটা বিষয় লৈ আহিছোঁ, কাৰণ আজি আমাক সন্ত ৰামপাল মহাৰাজৰ এগৰাকী অনুগামীয়ে শ্ৰীমদ ভাগৱত গীতাৰ পৰা প্ৰমাণ সহকাৰে আমাক দেখুৱাব যে প্ৰকৃততে গীতা তোমাৰ জ্ঞান অমৃতত কি আছে। গতিকে বলকচোন আমি সেই সন্ত ৰামপাল মহাৰাজৰ অনুগামীৰ সৈতে কথা পাতোঁ আৰু সবিশেষ এই বিষয়ে জানো। প্ৰিয় দৰ্শক, এয়া আমি সন্ত ৰামপাল মহাৰাজৰ এগৰাকী অনুগামীৰ কাষত বহি আছোঁ। আহকচোন আমি তেখেতৰ পৰা এই বিষয়ে সবিশেষ জানো। নমস্কাৰ দাদা। নমস্কাৰ, আপোনাৰ নামটো জনাব নেকি? মোৰ নাম দীপক দাস। হয়, আমি ইতিমধ্যে দেখিছোঁ যে গীতা তোমাৰ জ্ঞান অমৃতক লৈ বিভিন্ন ঠাইত মাজে মাজে কিছু বিৰোধিতা হৈ থকা দেখিছোঁ, আমি ছ'চিয়েল মিডিয়াতো দেখিছোঁ। আচলতে এই কথাটো কিমান দূৰ সত্য যে সন্ত ৰামপাল মহাৰাজে গীতা তোমাৰ জ্ঞান অমৃতৰ আলম লৈ হিন্দু সমাজক খ্ৰীষ্টান কৰিবলৈ আগবাঢ়ি আহিছে বুলি কৈ আছে। আচলতে আজি আমি আপোনাৰ পৰা এই বিষয়ে সবিশেষ প্ৰমাণ সহকাৰে জানিবৰ কাৰণে আহিছোঁ। গতিকে আপুনি আমাক এই বিষয়ে জনাওকচোন যে প্ৰকৃততে গীতা তোমাৰ জ্ঞান অমৃতত এনেকুৱা কেনেকুৱা কি ধৰণৰ কথা আছে যি কাৰণে তেওঁলোকে অভিযোগ উত্থাপন কৰি আছে বাৰে বাৰে? হয়, নিশ্চয় দেখা গৈছে, মানে প্ৰায় গীতা তোমাৰ জ্ঞান অমৃত কিতাপখন লৈ পেলাই আজি প্ৰায় এবছৰমানেই হ'ল সমাজে মেক্সিমাম মানে কিছুমান মানুহে মানে বিৰোধিতা কৰা দেখা যায় পুস্তক সেৱা কৰিবলৈ যাওঁতে। কিন্তু আচলতে তেওঁলোকৰ মানে মনোভাৱটো কৈ দিয়ে যে খ্ৰীষ্টান কৰিবলৈ আহিছে গীতাৰ নাম লৈ পেলাই। তেনেকুৱা ধৰণৰ কোনো খ্ৰীষ্টান কৰাৰ কথা নাহে। আজিকালি শিক্ষিত সমাজ অকণমান ভালকৈ চালেই গম পোৱা যাব। কাৰণ গীতা তোমাৰ জ্ঞান অমৃত আচলতে কিতাপখনৰ নাম। আমাৰ আপোনাৰ গুৰু শ্ৰী ৰামপালজী মহাৰাজে গীতা তোমাৰ জ্ঞান অমৃত কিতাপখন তাত যিখিনি শ্লোক অন্তৰ্ভুক্ত কৰিছে সেইখিনি কথা মানে গীতা প্ৰেছ গোৰখপুৰ শ্ৰীমদ ভাগৱত গীতাৰ পৰাহে শ্লোকখিনি আনিছে। তেওঁ নিজে মানে ইচ্ছা কৰি কিবা এটা মানে শ্লোক বনাব নোৱাৰে বা সেইটো এখন সমাজত তেনেকুৱা কৰিব পৰা নাযায়। এতিয়া সেই শ্ৰীমদ ভাগৱত গীতা প্ৰেছ গোৰখপুৰৰ পৰা যিখন কিতাপত লিখা আছে সেই শ্ৰীমদ ভাগৱত গীতা কিতাপখনৰ পুথিখনৰ পৰাহে তাৰ শ্লোকখিনি আনি ইয়াত সন্নিৱিষ্ট কৰিছে। আৰু এইটো কোনো ধৰণে খ্ৰীষ্টান ধৰ্ম প্ৰচাৰ কৰা বা এনেকুৱা ধৰণৰ কোনো ধৰণৰ হেৰি নহয় তাৰমানে। হয় হয়, এইখন আচলতে গীতা তোমাৰ জ্ঞান অমৃত পুথিখনত খ্ৰীষ্টান ধৰ্মৰ কথাও লিখা আছে বুলি তেওঁলোকে মানে অভিযোগ কৰে। আচলতে গীতাতনো খ্ৰীষ্টান ধৰ্মৰ কথা কিয় লিখিব লগা হ'ল, এই বিষয়ে আপুনি আমাক সবিশেষ জনাওকচোন বাৰু।
এইটো গীতা তোমাৰ জ্ঞান অমৃত কিতাপখনৰ নাম হয় লেখক সন্ত ৰামপালজী মহাৰাজ হয় তেখেতে এই গীতা তোমাৰ জ্ঞান অমৃত কিতাপখনত যিখিনি শ্লোক লিখিছে সেই শ্লোকখিনি গীতা প্ৰেছ গোৰখপুৰ আপোনাৰ শ্ৰীমদ ভাগৱত গীতা পুথিখনৰ পৰা আনি পেলাই অন্তৰ্ভুক্ত কৰিছে এইখন নহয় জানো এইখন শ্ৰীমদ ভাগৱত গীতা গীতা প্ৰেছ গোৰখপুৰৰ পৰা প্ৰকাশিত গীতা প্ৰেছ গোৰখপুৰৰ পৰা প্ৰকাশিত শ্ৰীমদ ভাগৱত গীতা জয়দয়াল গোৱেন্দিকা ইয়াত অন্তৰ্ভুক্ত আছে শ্লোকখিনি আৰু গীতা প্ৰেছ গোৰখপুৰ ভাৰতবৰ্ষ এটা মানে সম্পূৰ্ণ লেখত ল'বলগীয়া আচলতে এটা প্ৰেছ হয় তাৰ পৰা প্ৰকাশিত বিভিন্ন ধৰণৰ ধৰ্মগ্ৰন্থবিলাক তাৰ পৰা প্ৰকাশিত হয় আৰু ইয়াত যিখিনি শ্লোক আছে তাৰে কিছু অতি দৰকাৰী বুলি আমাৰ গুৰুজনাই বোধ কৰি এই গীতা তোমাৰ জ্ঞান অমৃত কিতাপখনত অন্তৰ্ভুক্ত কৰিছে আৰু ইয়াত যে খ্ৰীষ্টিয়ান ধৰ্মৰ কথাও যে লিখা আছে বুলি কৈছে এই কিতাপখনত খ্ৰীষ্টান ধৰ্মৰ কথা লিখা আছে কিন্তু খ্ৰীষ্টান কৰিবলৈ ক'তো যোৱা নাই মানে আমাৰ গুৰুজনাৰ সন্ত ৰামপালজী মহাৰাজৰ উদ্দেশ্য এই কিতাপখন ৰাইজৰ মাজত এৰি খ্ৰীষ্টান ধৰ্ম প্ৰকাশ কৰা নহয় কিছু মানে আমাৰ সতীৰ্থই বা আমাৰ হেৰি ভকতসকলে ভুলকৈ বুজিছে যে খ্ৰীষ্টান ধৰ্ম প্ৰকাশ কৰিবলৈ গৈছে কাৰণ কথাটো হ'ল কি যে গীতা তোমাৰ জ্ঞান অমৃত কিতাপখন এইখন গীতা শাস্ত্ৰ নহয় আচলতে গীতা আমাৰ শ্ৰীমদ ভাগৱত গীতাৰ যিটো শ্ৰীমদ ভাগৱত গীতাৰ ভিতৰত যিখিনি আমাৰ অমৃত আছে সেই অমৃতখিনি তাৰ পৰা কিছু সম্ভাৱ্য শ্লোক মানে আমাৰ গুৰুজনাই আনি এই কিতাপখন ৰচনা কৰিছে সেইকাৰণে কিতাপখনৰ নাম দিছে গীতা তোমাৰ জ্ঞান অমৃত এইখন গীতা শাস্ত্ৰ নহয় গীতা শাস্ত্ৰ বুলি শ্ৰীমদ ভাগৱত গীতা বুলি মানুহে ভুল কৰে বা কিছুমানে কৃষ্ণ গীতা বুলি ভাবে ভুল কৰে আৰু ইয়াত খ্ৰীষ্টান ধৰ্মৰ কথা লিখা আছে অকল খ্ৰীষ্টান ধৰ্মৰে নহয় এই কিতাপখন আচলতে ইয়াত লিখিছে যে জীৱ আমাৰ জাতি মানৱ আমাৰ ধৰ্ম হিন্দু মুছলমান শিখ খ্ৰীষ্টান ধৰ্মৰ পৃথক নহয় মৰ্ম এই কথাটো প্ৰথমতে তেখেতে স্পষ্টকৈ মানে ব্যাখ্যা কৰিছে উল্লেখ কৰিছে আৰু ইয়াত খ্ৰীষ্টান ধৰ্মৰ যিটো কথা মই চাইছিলোঁ কিতাপখন পঢ়ি পেলাই তাত মানে খ্ৰীষ্টান ধৰ্মৰ যিখন পবিত্ৰ ধৰ্মগ্ৰন্থ বাইবেলত মানে সৃষ্টি ৰচনাৰ বিষয়ে যিখিনি কথা পবিত্ৰ বাইবেলত উল্লেখ আছে সেই কথাটোহে আনি পেলাই ইয়াত দিছে যে আমাৰ খ্ৰীষ্টানসকলৰ বাইবেল পবিত্ৰ পুথিখনতো সৃষ্টি ৰচনাৰ কথা আছে আমাৰ মুছলমানসকলৰ কোৰাণ শ্বৰীফতো সৃষ্টি ৰচনাৰ কথা আছে আমাৰ গীতা শাস্ত্ৰতো সৃষ্টি ৰচনাৰ কথা আছে আমাৰ শ্ৰীমদ ভাগৱত দেৱী ভাগৱত পুৰাণ সেইখনতো সৃষ্টি ৰচনাৰ কথা আছে আৰু পবিত্ৰ ঋগবেদতো সৃষ্টি ৰচনাৰ কথা আছে পবিত্ৰ অৰ্থবেদতো সৃষ্টি ৰচনাৰ কথা আছে পবিত্ৰ সামবেদতো সৃষ্টি ৰচনাৰ কথা আছে এনেকৈ গোটেইখিনি ক'ত সৃষ্টি ৰচনাৰ কথা আছে আমাৰ ব্ৰহ্মাণ্ডখন ৰচনা কৰাৰ কথাখিনি ক'ত আছে আমাৰ পুথিখনত আছে বাইবেলতো আছে কোৰাণ শ্বৰীফতো আছে সেই কথাটোহে ক'বলৈ গৈছে যে সৃষ্টি ৰচনাৰ যিখিনি কথা সেই কথাখিনি প্ৰত্যেকখন ধৰ্মগ্ৰন্থতেই উল্লেখ আছে খ্ৰীষ্টান ধৰ্ম মানে প্ৰচাৰ কৰিবৰ কাৰণে গুৰুজনাই সেইটো কৰিবলৈ যোৱা নাই অকণমান ভালকৈ অকণমান ডিপলি যদি মানে অধ্যয়ন কৰে তেতিয়া কথাটো ওলাই পৰিব কিন্তু হয়ো এটা ধৰ্মীয় কথা কাৰণ কেলৈ শ্ৰীমদ ভাগৱত গীতা বা গীতা শাস্ত্ৰ এনেকৈ গীতা তোমাৰ জ্ঞান অমৃত বুলি দেখাৰ লগে লগে তেওঁলোকৰ বহু মানে সমাজত অকণমান বিৰোধিতা হয় কিন্তু সেইটো নুবুজাৰ কাৰণেহে হয় এইখন কিতাপ কোনো জাতিগত বুলি নহয় এইখন কিতাপ আমাৰ পৃথিৱীৰ সকলো মানৱ জাতিৰ কাৰণে আমাৰ ৰামপালজী মহাৰাজে লিখি পেলাই উলিয়াইছে অতি সহজতে আৰু যদি আপুনি শ্ৰীমদ ভাগৱত গীতা এইখনৰ শ্লোকবিলাক এইখনৰ লগত মিলাই চাই সম্পূৰ্ণ মিলি যাব মই ইয়াকে ক'ব বিচাৰিছোঁ চাওক বাৰু মই এই কিতাপখনৰ সূচীপত্ৰত কি আছে গীতা তোমাৰ জ্ঞান অমৃত এইখন পুথি এই পুথিখনৰ সূচীপত্ৰত কি আছে মই আপোনালোকক দেখাওঁ তেতিয়া আপোনালোকে স্পষ্টতাৰে গম পাব মই ইয়াতে মানে সূচীপত্ৰত দুই এটা মই দেখাই দিওঁ যিমানটো পাৰিছোঁ আৰু গীতাত 2 প্ৰকাৰৰ জ্ঞান আছে এইখিনি আপোনালোকে পঢ়ি চাব বৰ ভাল কথা পাণ্ডৱে কৰা যজ্ঞৰ কথা আছে পৰমেশ্বৰে কাক লগ ধৰিছিল সেইখিনি কথা আছে ব্ৰত পালন কৰা সম্পৰ্কে গীতাই কি কয় সেয়া কথা আছে শ্ৰাদ্ধ পিণ্ডদান গীতাৰ মতে কেনেকুৱা হ'ব লাগে মানে শ্ৰীমদ ভাগৱত গীতা শাস্ত্ৰখনৰ মতে কেনেকুৱা হ'ব লাগে সেইখিনি কিছু আংশিক কথা ইয়াত বৰ্ণনা কৰিছে তাৰপিছত আৰু চাব পাৰে
আমি সংক্ষিপ্ত সৃষ্টি ৰচনা মই অলপ আগতে যে কৈছিলোঁ সৃষ্টি ৰচনা সেই কথাটো চাওক সংক্ষিপ্ত সৃষ্টি ৰচনা আমি কালৰ লোকত কেনেকৈ আহিলোঁ শ্ৰী ব্ৰহ্মা শ্ৰী বিষ্ণু আৰু শ্ৰী শংকৰৰ উৎপত্তি কেনেধৰণে হ'ল আকৌ সম্পূৰ্ণ সৃষ্টি ৰচনা এতিয়া মই আৰু চাব পাৰিব চাওক এইটো আপুনি পবিত্ৰ অৰ্থবেদত সৃষ্টি ৰচনাৰ প্ৰমাণ আমাৰ পবিত্ৰ 4 বেদ আছে 4 বেদৰ ভিতৰত পবিত্ৰ অৰ্থবেদত সৃষ্টি ৰচনাৰ প্ৰমাণ এইটোতো কেতিয়াও মিছা হ'ব নোৱাৰে আমি অৰ্থবেদখনত চালেই হ'ল পবিত্ৰ ঋগবেদত সৃষ্টি ৰচনাৰ প্ৰমাণ ঋগবেদত সৃষ্টি ৰচনাৰ প্ৰমাণ সন্ত ৰামপাল মহাৰাজে লিখিছে আমাৰ দৰ্শকসকলে যদি পবিত্ৰ ঋগবেদ সেই যিটো শ্লোকত আছে এখানে শ্লোকো ইয়াত ব্যাখ্যা কৰিছে গতিকে আপোনালোকে যদি ভালকে চাই তেতিয়া ঋগবেদত আপোনালোকে পাব হ্যাঁ এইফালে আপুনি আহক পবিত্ৰ শ্ৰীমদ দেৱী মহাপুৰাণত সৃষ্টি ৰচনাৰ প্ৰমাণ আছে হেতু ইয়াত উল্লেখ কৰা আছে আৰু শ্লোক সহ আছে চিন্তা কৰিব নালাগে চালে হ'ল পবিত্ৰ শিৱ মহাপুৰাণতো সৃষ্টি ৰচনাৰ প্ৰমাণ ঠিক তেনেদৰে পবিত্ৰ শ্ৰীমদ ভাগৱত গীতাত সৃষ্টি ৰচনাৰ প্ৰমাণ আছে সৃষ্টি ৰচনা মানে অনন্ত কোটি ব্ৰহ্মাণ্ড কেনেদৰে সৃষ্টি হ'ল সেইটো সৃষ্টি ৰচনাৰ কথা আছে তাৰপিছত এতিয়া এই খ্ৰীষ্টান ধৰ্মৰ জাষ্ট এই কথাটো আমাৰ গুৰুজনাই মানে ব্যাখ্যা কৰিছে যে পবিত্ৰ বাইবেল তথা পবিত্ৰ কুৰাণ শৰীফত সৃষ্টি ৰচনাৰ প্ৰমাণ আছে সৃষ্টি ৰচনাৰ প্ৰমাণ অকল আমাৰ হিন্দু ধৰ্মৰ শাস্ত্ৰতেই নহয় আমাৰ হিন্দু ধৰ্মৰ শাস্ত্ৰত এইখিনি মানে বেদত আছেই আৰু বাকি পবিত্ৰ খ্ৰীষ্টানসকলৰ বাইবেলখনতো সৃষ্টি ৰচনাৰ কথা আছে আৰু কুৰাণ শৰীফ মানে মুছলমানসকলৰ কুৰাণ শৰীফতো সৃষ্টি ৰচনাৰ কথা আছে এই কথাটোহে কৈছে খ্ৰীষ্টান ধৰ্ম কৰিবলৈ যোৱা নাই নহয় আমাৰ সমাজত যিহেতু বাইবেল খ্ৰীষ্টান ধৰ্মৰ কথাটোৰ বেছি বিৰোধিতা দেখা যায় গতিকে মই সেই কথাটো দেখাও এটো 157 পৃষ্ঠা 157 পেজ নম্বৰত আছে কি আছে আমি অকমান কনফাৰ্ম হওঁ তেতিয়া আপোনালোকো কনফাৰ্ম হ'ব পাৰিব এটো খ্ৰীষ্টান ধৰ্ম আসলতে প্ৰচাৰ কৰিবলৈ যোৱা নাই যে পবিত্ৰ বাইবেলখনত যে সৃষ্টি ৰচনা আছে সেই কথাটোহে দেখুৱাবলৈ গৈছে এটো 150 পেজ নম্বৰ 157 আৰু পবিত্ৰ বাইবেল তথা পবিত্ৰ কুৰাণ শৰীফত সৃষ্টি ৰচনাৰ প্ৰমাণ এতিয়া কুৰাণ শৰীফ সৃষ্টি ৰচনাৰ প্ৰমাণ পবিত্ৰ বাইবেল আৰু পবিত্ৰ কুৰাণ শৰীফত লিপিবদ্ধ কৰা আছে এটো লিপিবদ্ধ কৰা আছে সন্ত ৰামপাল মহাৰাজে লিপিবদ্ধ কথাটো আমি মানে আধ্যাত্মিক জ্ঞান পাবৰ কাৰণে ইয়াত আনি পেলাই তুলি পেলাই সম্পূৰ্ণ দেখুৱাইছে ইমানটোই কথা আছে পৃষ্ঠা নম্বৰ উল্লেখ আছে নি বাইবেলৰ পবিত্ৰ বাইবেলৰ উৎপত্তি গ্ৰন্থৰ পৃষ্ঠা নম্বৰ 2 অধ্যায় 1:20 আৰু অধ্যায় 2:5 আছে আপোনালোকে পবিত্ৰ বাইবেলখন মেলি পেলাই তাত আপুনি এই অধ্যায়কিটাৰ লগত মিলাই চাব পাৰে যে সৃষ্টি ৰচনা তাত প্ৰমাণ আছে সেইটোহে কৈছে খ্ৰীষ্টান ধৰ্ম কৰিবলৈ যোৱা নাই নহয় আমাৰ সমাজে ভুলকে বুজিছে যে হাতত লৈছে গীতা তোমাৰ গীতা শাস্ত্ৰ আৰু ধৰ্ম কৰিবলৈ গৈছে খ্ৰীষ্টান ধৰ্ম এইখন প্ৰথম কথা গীতা শাস্ত্ৰ নহয় গীতা তোমাৰ জ্ঞান অমৃত এখন পুথি শ্ৰীমদ ভাগৱত শাস্ত্ৰখনৰ পৰা ইয়াৰ কিছু শ্লোক ইয়াত সন্নিবিষ্ট কৰিছে সেইটোৱে কথা আসলতে গীতা শব্দটোত আমাৰ হিন্দু সমাজৰ এটা আবেগ জড়িত হৈ আছে গতিকে এই পবিত্ৰ গীতাত অন্য ধৰ্মৰ কথাটো আসলতে ইয়াত উল্লেখ হোৱাৰ কাৰণে আমাৰ মানুহখিনি আসলতে আবেগিক হৈ পৰে সেয়ে তেওঁলোকে ধৰক বিৰোধিতা কৰিছে এতিয়া মই আপোনাৰ কথাখিনি বুজি পাইছোঁ আপুনি দেখুৱাইছে গোটেই কথাখিনি গতিকে আপুনি আৰু ইয়াৰ বিষয়ে সবিশেষ কি জনাব পাৰে কওকচোন বাৰু আমাৰ দৰ্শকসকলে বুজিব পৰাটো মানে এইটো আমাৰ হিন্দু ধৰ্মৰ মানুহসকল গীতা শব্দটোক লৈ পেলাই এটা জাতীয় সেন্টিমেন্ট আছে কাৰণ গীতা বুলি কোৱাৰ লগে লগে আকৌ গীতাত কোৰ পৰা বাইবেলৰ কথা আহিলে গীতাত কোৰ পৰা কুৰাণ শৰীফৰ কথা আহিলে এইটোতো ঠিকেই কথা হয় কিন্তু মন কৰক এইখন গীতা শাস্ত্ৰ নহয় এইখন গীতা তোমাৰ জ্ঞান অমৃত কিতাপখনৰ নাম আৰু আমাৰ ৰামপালজী মহাৰাজে মানে গোটেই মানৱ জাতিৰ কাৰণে লিখিছে মানে কোনোবা এটা ধৰ্ম স্পেশাল ধৰ্মৰ কাৰণে নহয় সকলো মানৱ জাতিৰ কাৰণে লিখিছে মানে হিন্দু মুছলমান খ্ৰীষ্টান শিখ সকলোৱে পঢ়িব পাৰে অধ্যয়ন কৰিব পাৰে আৰু নিজৰ নিজৰ ধৰ্মৰ বিষয়ে ভালকে জানিব পাৰে সেইটোহে উদ্দেশ্য গতিকে ময়ো আজি এছএ নিউজৰ তৰফৰ পৰা মই সকলো মানৱ জাতিক বা আমাৰ সকলো ভাই বন্ধুসকলক বিনম্ৰ অনুৰোধ জনাওঁ যে এই কিতাপখন গীতা নহয় গীতা তোমাৰ জ্ঞান অমৃত বুলি কিতাপখনৰ নামহে আচলতে এইটো আসলতে ইয়াত যিখিনি কথা আছে সম্পূৰ্ণ তথ্য আকাৰেহে উল্লেখ কৰিছে আমাৰ ৰামপালজী মহাৰাজে নিজৰ মতে কিবা এটা ইয়াত লিখি দিয়া নাই সন্নিবিষ্ট কৰা নাই আচলতে যেহেতু মানে আমাৰ ভাৰতবৰ্ষ এখন ধৰ্ম নিৰপেক্ষ দেশ আৰু সকলোৱে যি ধৰ্মই নহওক লাগিলে সকলোৱে নিজৰ মতে ধৰ্ম কৰিব পাৰে
যাৰ যেনেকৈ যি ইচ্ছা তাক কৰিব পাৰে, যি ধৰ্মই যোনে নলওক কৰিব পাৰে। কিন্তু এই কিতাপখনৰ অৰ্থটো হৈছে যে আমি সকলো ধৰ্মৰ মানৱ জাতিয়ে আমি এইখিনি জ্ঞান ল'ব পাৰোঁ। কোনোবাই কি ধৰ্ম কৰে তেওঁৰ ব্যক্তিগত কথা, আমি সেইটোলৈ নাযাওঁ। আমি গোটেই মানৱ জাতি একমাত্ৰ এক পৰমেশ্বৰৰে সন্তান, কিন্তু আমি ইয়াক মানে মায়াৰ জালত পৰি পেলাই কিছুমান হিন্দু হৈছে, কিছুমান মুছলমান হৈছে, কিছুমান খ্ৰীষ্টান হৈছে, এনেধৰণে মানে ভাগ বতৰা হৈ গুচি গৈছে। গতিকে সেইটোত আক্ষেপ ৰাখিব নালাগে। আমি বিশ্ববাসী আচলতে পৰমাত্মাক ভক্তি কৰি পেলাই কেনেকৈ মোক্ষম প্ৰাপ্তি পাব পাৰোঁ সেইটোৱে আমাৰ লক্ষ্য। আৰু তাৰ কাৰণে বিভিন্ন ধৰ্ম মানে সৃষ্টি হৈছে। ধৰক হিন্দু ধৰ্ম, মুছলমান ধৰ্ম, খ্ৰীষ্টান ধৰ্ম, সেইকাৰণে সৃষ্টি হৈছে। প্ৰত্যেকৰ উদ্দেশ্য একেটাই, কিন্তু পাওঁ কেনেকৈ? এতিয়া মানে আমাৰ পৰমাত্মাটো সকলোৰ কাৰণে এজনহে, বেলেগ বেলেগটো নহয়। গতিকে আমাৰ ৰামপালজী মহাৰাজে সকলোকে একগোট কৰি পেলাই মোক্ষম প্ৰাপ্তিৰ পথটো দেখুৱাবলৈ চেষ্টা কৰিছে। ইয়াক আপোনালোকে অলপ অধ্যয়ন কৰিব লাগিব, কাৰণ ভালকৈ নাচালেতো ধৰিব পৰা নাযায়। এই কিতাপখন কোনো খ্ৰীষ্টান ধৰ্ম বা স্পেচিয়েলি কোনোবা এটা ধৰ্ম প্ৰচাৰৰ কাৰণে সমাজত বিলোৱা হোৱা নাই। সেইটো আমি এছ এ নিউজৰ তৰফৰ পৰা মই বিনম্ৰভাৱে আমাৰ দৰ্শকসকলক জনাইছোঁ। মই দৰ্শকসকলক এই শ্ৰীমদ ভাগৱত গীতা কিতাপখন পুথিখন দেখাব বিচাৰিছোঁ। এইখন আমাৰ হিন্দু ধৰ্মশাস্ত্ৰৰ 4 বেদৰ সাৰ শ্ৰীমদ ভাগৱত গীতা। যে শ্ৰীমদ ভাগৱত গীতাত 18 অধ্যায় আৰু 700 শ্লোক আছে, আৰু ইয়াত পৰমাত্মাৰ কথাই আছে। শ্ৰীমদ ভাগৱত গীতা শাস্ত্ৰখনত পৰমাত্মাৰ কথা আছে ঠিকেই, কিন্তু ইয়াত পৰমাত্মা প্ৰাপ্তিৰ বিধানটো নাই। তাৰ এটা প্ৰমাণ মই দৰ্শকসকলক দেখাব বিচাৰোঁ। এয়া চাওক, এই শ্ৰীমদ ভাগৱত গীতা। ইয়াত আপোনাৰ মই খুলি পেলাই দেখুৱাইছোঁ। অধ্যায় নম্বৰ 4 আৰু শ্লোক নম্বৰ 34। ইয়াত এইটো শ্লোক আছে। চব ইয়াৰ অৰ্থখিনি অসমীয়াত ধুনীয়াকৈ লিখি থোৱা আছে। তদিদ্ধি প্ৰণিপাতেন পৰিপ্ৰচ্ছন্ন সেৱয়া উপদেক্ষন্তি তে জ্ঞানং জ্ঞানী নস্তত্ব দৰ্শিন। ইয়াৰ অৰ্থটো এতিয়া চাওক অসমীয়াত আমাৰ লিখা আছে। সেই জ্ঞানক তুমি তত্ত্বদৰ্শী জ্ঞানীসকলৰ ওচৰলৈ গৈ বুজি লোৱা, তেওঁক যথাযথভাৱে দণ্ডৱত প্ৰণাম কৰি তেওঁৰ সেৱা কৰি আৰু কপটতা ত্যাগ কৰি সৰলভাৱে প্ৰশ্ন কৰিলে সেই পৰমাত্মন তত্ত্বক যথাযথভাৱে জনা তত্ত্বজ্ঞানী মহাত্মাই তোমাক সেই তত্ত্বজ্ঞানৰ উপদেশ দিব। ইয়াত এই 34 নম্বৰ শ্লোকত স্পষ্টভাৱে এই কথাটো ব্যাখ্যা কৰিছে। দৰ্শকসকল, আপোনালোকে প্ৰমাণ সহকাৰে শ্ৰীমদ ভাগৱত গীতাৰ 34 নম্বৰ শ্লোকটো পালে। এতিয়া আমি চাওঁ 18 অধ্যায় নম্বৰ 18 এই শ্ৰীমদ ভাগৱত গীতা অধ্যায় 18 শ্লোক নম্বৰ 62। আমাৰ শ্ৰীমদ ভাগৱত গীতাৰ এই শ্লোকটো চাওক। তমেব শৰণং গচ্ছ সৰ্বভাৱনে ভাৰতঃ তত প্ৰসাদাত পৰাং শান্তিং স্থানং প্ৰাপস্যি শাশ্বতম। এইটো সংস্কৃত শ্লোকৰ অসমীয়া ব্যাখ্যাটো চাওক আপুনি। সেই ভাৰত তুমি সৰ্বতোভাৱে, মানে সেই ভাৰত মানে আমাৰ সেই অৰ্জুন, তুমি সৰ্বতোভাৱে সেই পৰমেশ্বৰীৰ শৰণ গ্ৰহণ কৰা। সেই পৰমাত্মাৰ কৃপাতে তুমি পৰম শান্তি আৰু সনাতন পৰমধাম লাভ কৰিবা। গীতা জ্ঞানদাতাই মানে তত্ত্বদৰ্শী সন্তৰ কথা কৈছে। গতিকে আমি এই শ্ৰীমদ ভাগৱত গীতাৰ অধ্যায় নম্বৰ 15 আৰু 1, 2, 3, 4 শ্লোকত চাওঁ যে তত্ত্বদৰ্শী আচলতে কোনজনক আমি তত্ত্বদৰ্শী মহাপুৰুষ বুলি জানিব পাৰিম। অধ্যায় 15 শ্ৰীমদ ভাগৱত গীতা শ্লোক নম্বৰ 1 চাওক। অসমীয়াত শ্লোক নম্বৰ 1 অসমীয়াত আপুনি চাব। ভগৱান শ্ৰীকৃষ্ণই ক'লে, আদি পুৰুষ পৰমেশ্বৰ ৰূপ মূল বিশিষ্ট আৰু ব্ৰহ্মাৰূপ প্ৰধান শাখাযুক্ত যি সংসাৰ ৰূপ আহত বৃক্ষ তাক অবিনাশী বোলা হয়, তথা বেদসমূহক যাৰ পাত বোলা হৈছে। সেই সংসাৰ ৰূপ বৃক্ষক যি ব্যক্তিয়ে মূলসহ তত্ত্ব জানে সেইজনেই বেদৰ তাৎপৰ্যৰ জ্ঞাতা। এতিয়া দৰ্শকসকল, আপোনালোকে ভাবক আচলতে তত্ত্বদৰ্শী সন্ত কোন। এতিয়া আমি গীতা তোমাৰ জ্ঞানমৃত কিতাপখনত চাওঁ আহক। গীতা তোমাৰ জ্ঞানমৃত পৃষ্ঠা নম্বৰ 68 68। এইটো পূৰ্ণ ব্ৰহ্ম কবিৰ চাহাব। এতিয়া গীতা অধ্যায় 15 শ্লোক নম্বৰ 1 পৰা 4। এতিয়া অলপ আগতে মই আপোনালোকক দেখাইছিলোঁ, এয়া আছেই গীতা শ্ৰীমদ ভাগৱত গীতা অধ্যায় 15 শ্লোক নম্বৰ 1 পৰা 4 লৈকে। ইয়াত 1 পৰা 4 লৈকে এইখিনি কথা। কবিৰ অক্ষৰ পুৰুষ এটা গছ, নিৰঞ্জন তাৰ ডাল, 3 দেৱতা শাখাডাল, বাকীখিনি পাতৰূপী সংসাৰ। চাওক, ওলোটা বৃক্ষ, ওলোটাকৈ ৰোপণ কৰা ভক্তিৰূপী গছ।
গতিকে আমাৰ ক'ত ভুল হৈ থাকে আৰু শাস্ত্ৰই আমাক কোনখিনি কথা কৈছে আমি নিজৰ মতে কি কৰোঁ আপোনালোকে এবাৰ ভালকৈ কথাটো মন কৰক এতিয়া 1ৰ পৰা 4 নম্বৰ চাওক অধ্যায় 15 এইটো অধ্যায় 15 আৰু শ্লোক নম্বৰ 4 ইয়াত কি কৈছে চাওক তাৰপিছত সৰ্বতোভাৱে সেই পৰমপদ পৰমেশ্বৰৰ অনুসন্ধান কৰা উচিত যাক প্ৰাপ্ত হ'লে মানুহ সংসাৰলৈ পুনৰ ঘূৰি নাহে আৰু যি পৰমেশ্বৰৰ পৰা এই পুৰাতন সংসাৰ বৃক্ষৰ প্ৰবৃত্তিৰ বিস্তাৰ হৈছে সেই আদি পুৰুষ নাৰায়ণৰ ওচৰত মই শৰণাগত হৈছোঁ এইভাৱে দৃঢ় সংকল্প কৰি সেই পৰমেশ্বৰৰ মনন আৰু নিদিধ্যাসন কৰা উচিত গীতা জ্ঞানদাতাই কি কৈছে দৰ্শকসকল আকৌ এবাৰ মন কৰক চাওক ইয়াত শ্ৰীমদ ভাগৱত গীতা যে সেই আদি পুৰুষ নাৰায়ণৰ ওচৰত ময়ো শৰণাগত হৈছোঁ অৰ্থাৎ কোন শৰণাগত হৈছে কৃষ্ণ শৰণাগত হৈছে গতিকে কৃষ্ণ শৰণাগত হৈ আছে আৰু আমাকো অৰ্জুনৰ থ্ৰুৱেদি আমাকো শৰণাগত হ'বলৈ কৈছে সেইজন তত্ত্বদৰ্শী সন্তৰ ওচৰলৈ গ'লেহে আমাৰ প্ৰকৃত জ্ঞান হ'ব আৰু আমি মুখ্যম প্ৰাপ্তি পাম দৰ্শকসকল আপোনালোকে এতিয়া দেখিলে যে শ্ৰীমদ ভাগৱত গীতাত শ্ৰীকৃষ্ণই অৰ্জুনক বাৰে বাৰে কৈছে যে তুমি তত্ত্বদৰ্শী সন্তৰ ওচৰলৈ যোৱা আৰু তত্ত্বদৰ্শী সন্তৰ ওচৰত গৈ পেলাই দণ্ডবোধ কৰি পেলাই তুমি তেওঁৰ পৰা জ্ঞান লৈ মুখ্যম প্ৰাপ্তি কৰা গতিকে আমি সেই তত্ত্বদৰ্শীখন বৰ্তমান আমি বিচাৰিব লাগিব শ্ৰীকৃষ্ণই শ্ৰীমদ ভাগৱত গীতাত এটি স্পষ্টভাৱে কৈছে অধ্যায় অনুসৰি মই দেখালোঁ আপোনালোকে দেখিলে গতিকে এতিয়া আমি আমাৰ বৰ্তমান পৃথিৱীত আমাৰ সন্ত ৰামপালজী মহাৰাজ হ'ল তত্ত্বদৰ্শী সন্ত কেলে গোটেইখিনি ধৰ্মশাস্ত্ৰৰ জ্ঞান তেওঁৰ ওচৰত আছে আৰু সেইকাৰণে গোটেই ধৰ্মশাস্ত্ৰৰ জ্ঞান অনুসৰি তেওঁ সৎসংগ ক'ব পাৰে আৰু গীতা তোমাৰ জ্ঞান অমৃত কিতাপখন পুথিখন লিখিছে লিখি পেলাই সমূহ আমাৰ বিশ্ববাসী ৰাইজলৈ দিছে যাতে অতি সহজতে আমি বুজিব পাৰোঁ আৰু মানৱ মনুষ্য জীৱন কল্যাণ কৰিব পাৰোঁ আৰু ইয়াত কোনো মানে ধৰ্মক লৈ পেলাই ধৰ্মান্তৰণকৰণৰ কোনো ইয়াত কথা নাই আচলতে প্ৰিয় দৰ্শক আপোনালোকে সন্ত ৰামপাল মহাৰাজৰ এই শিষ্যগৰাকীৰ পৰা সবিশেষ জানিলে আচলতে তেখেতে আমাক দেখুৱাই দিলে শ্ৰীমদ ভাগৱত গীতাখনো দেখুৱালে আৰু গীতা তোমাৰ জ্ঞান অমৃতো দেখুৱালে গতিকে আপোনালোকে নিশ্চয় কথাখিনি বুজিব পাৰিছে যে গীতা তোমাৰ জ্ঞান অমৃতত কোনো ধৰণৰ ধৰ্মান্তকৰণৰ কথা ইয়াত উল্লেখ নাই বা তেখেতৰ তেনেকুৱা কোনো উদ্দেশ্যও নাই আমাৰ ভাৰতবৰ্ষ এখন ধৰ্মনিৰপেক্ষ দেশ আমাৰ সংবিধানত এই বিষয়ে উল্লেখ আছে গতিকে যে যেনেকৈ ইচ্ছা কৰে নিজৰ ইষ্ট দেৱতাক পূজা কৰিব পাৰে সন্ত ৰামপাল মহাৰাজৰ শিষ্যসকলেও তেখেতলোকে নিজৰ আধ্যাত্মিক পুথিসমূহ গাঁৱে গাঁৱে যি সেৱা কৰিছে বা বিক্ৰী কৰিছে বুলি আচলতে আমি ক'ব বিচৰা নাই কাৰণ এই গীতা তোমাৰ জ্ঞান অমৃতখন এইখন চাওক প্ৰায় 300 পেজ আছে 297 পেজ এইখন কিতাপৰ দাম যেনে হ'লেও 200-300 হ'ব লাগে আমি জনামতে কিন্তু এই কিতাপখনৰ মূল্য মাত্ৰ 10 টকা গতিকে 10 টকাত যেতিয়া কিতাপখন দিব পাৰিছে নিশ্চয় তেওঁলোকে কোনো ব্যৱসায় কৰা নাই আচলতে তেওঁলোকে এটা সেৱাৰ মনোভাৱেৰে গৈছে গাঁৱে গাঁৱে সোমাইছে আচলতে কোনো ধৰণৰ ধৰ্মান্তকৰণৰ উদ্দেশ্যও তেওঁলোকে ৰখা নাই প্ৰকৃত ধৰ্মগ্ৰন্থবোৰত কি তত্ত্ব আছে সেই বিষয়েহে তেওঁলোকে বুজাবৰ কাৰণে গৈছে গতিকে তেওঁলোকে কিতাপখন যেতিয়া গাঁৱত বা ঘৰে ঘৰে দিবলৈ গৈছে কাৰোবাৰ ইচ্ছা হৈছে ল'ব পাৰে বা ইচ্ছা নহ'লে নল'বও পাৰে কিন্তু তেওঁলোকক অপমান কৰি গাঁৱৰ পৰা খেদি দিয়াৰ যুক্তিযুক্ততা জানো আছে এই বিষয়ে আপোনালোকেও চিন্তা কৰি চাব আচলতে প্ৰকৃত সত্যটো কি হয় আজি আমি সন্ত ৰামপাল মহাৰাজৰ শিষ্যগৰাকীৰ পৰা সবিশেষ গম পালোঁ নিশ্চয় তেখেত ধন্যবাদৰ পাত্ৰ কাৰণ আমাক তেখেতে সবিশেষ দেখুৱালে আমাৰ এছ নিউজৰ তৰফৰ পৰা আপোনাক ধন্যবাদ জনাইছোঁ আপোনালোককো ধন্যবাদ জনাওঁ যে আপোনালোকৰ এছ নিউজৰ তৰফৰ পৰা মই এইখিনি কথা ক্লিয়াৰকৈ ক'ব পাৰিলোঁ আৰু বহুখিনি কথা ক'বলগীয়া আছে অনাগত দিনত মই ক'ম বুলি আশা ৰাখিছোঁ হয় হয় ধন্যবাদ